আজি গুৱাহাটীৰ চচলত বিভিন্ন দল সংগঠনৰ দিনজোৰা অৱস্থান ধৰ্মঘট। অসমৰ বিভিন্ন দল সংগঠনে নিজৰ অধিকাৰৰ দাবীত আৰু অসম চৰকাৰৰ প্ৰত্যাহ্বানৰ দাবী চচলত উত্তাল কৰি তোলে। চাওক গুৱাহাটীৰ চচলৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন। এএন লাইভ। এতিয়া ভাৰতীয় সংবিধানত অসমৰ যিবিলাক জনগোষ্ঠী জনজাতিকৰণৰ তালিকাত প্ৰথম তালিকাভুক্তত অন্তৰ্ভুক্ত হৈছিল, সেই তালিকাত জনজাতি তালিকাত প্ৰথম তালিকাত আমাৰ মেচসকল 7 নম্বৰ স্থানত আছিল। আপোনালোকে নিশ্চয় জানে জনজাতিসকলেহে অট'নমাছ কাউন্সিল পায়, কাৰণ কেলৈ জনজাতিসকলে একেবাৰে পিছপৰা। তাত সত্ত্বেও আজি জনজাতি নোহোৱাৰ পাছতো অন্য জনগোষ্ঠীসকলক জনজাতি প্ৰদান কৰিছে, অট'নমাছ কাউন্সিল প্ৰদান কৰিছে। আমি ৱেলকাম জনাইছোঁ। আমি কৈছোঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংবিধানিক প্ৰাপ্য অধিকাৰ লৈ সকলোৱে উন্নতি হওক, অসমৰ উন্নতি হওক, সাৰ্বজনীন উন্নতি হওক। আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ, কিন্তু এদিনৰ কাৰণে লোৱা নাই। বিধানসভাৰ অধিৱেশন যিমান দিন চলে সিমান দিনলৈকে আমি লৈছোঁ। সদ্যহতে 5 দিন এওঁলোকে যদি বঢ়ায় তেনেহ'লে আমি আৰু বঢ়াবৰ কাৰণে বদ্ধপৰিকৰ। কিন্তু এটা কথা হ'ল যে স্বাধীনতাৰ আগৰ আৰু পিছৰ যদি চাই, জনজাতীয়সকলক মাত্ৰ 2টা কামত ব্যৱহাৰ কৰিলে। এটা হৈছে ভালৰ দিনত তালি মাৰিবৰ কাৰণে আৰু বেয়া দিনত যুঁজ কৰিবৰ কাৰণে, তাতকৈ একো কৰা নাই। কিন্তু সংবিধানে এওঁলোকক এটা সংৰক্ষণৰ নীতিত আনিলে, তথাপিও বৰ্তমান তাৰিখৰ যিটো APL আৰু BPL দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ওপৰৰ শ্ৰেণীটো, সেই SC আৰু STতকৈও বৰ্তমান এওঁলোকৰ অৱস্থা বেয়া। সেইকাৰণে যাৰ যিমান সংখ্যা বেছি সি সিমানৰে অংশীদাৰী। এনেকুৱা ক্ষেত্ৰত 97% APL। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যে আপুনি যিহেতু শিক্ষা গ্ৰহণ কৰিছিলে, ক'ত কৰিছিলে? প্ৰথম অৱস্থাত প্ৰাথমিক বিদ্যালয়ত কৰিছিলে। গতিকে এই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক আপুনি কেনেধৰণে শ্ৰদ্ধা জনাব লাগে আপুনি জানে। গতিকে আপুনি যিহেতু শিক্ষা গ্ৰহণ কৰি আজি অসমৰ মুখ্যমন্ত্ৰী হৈছে, গতিকে শিক্ষকসকল যিহেতু এডাল মমবাতি, নিজে জ্বলি আনক পোহৰ বিলায়। গতিকে জীৱনৰ অন্তিম আজি দেখিছে আপোনালোকে, আজি 50 ঊৰ্ধৰ আজি আমি শিক্ষক হ'লোঁ। আজি আমি জীৱনৰ সমস্ত আমাৰ আন্দোলন কাৰ্যসূচী চলি আছে। 6 তাৰিখৰ পৰা আজি 25 তাৰিখলৈ। যোৱা 6 তাৰিখে আমি এইখন ঠাইতে আমি মুখ্যমন্ত্ৰীক সকীয়াই দিছিলোঁ, 3 ঘণ্টা অৱস্থান কাৰ্যসূচী লৈছিলোঁ আৰু তেওঁক কৈছিলোঁ যে অহা 25 নৱেম্বৰৰ আগতে 70 উন্নয়ন পৰিষদ গঠন কৰিব লাগিব আৰু গঠন কৰি শীতকালীন বাজেট অধিৱেশনত 100 কোটি টকা দিব লাগিব। আমাৰ মূল দাবী আছিল। কিন্তু তেওঁ এই দাবীটোৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি আমি দেখা নাপালোঁ, তেওঁৰ কোনো সদিচ্ছা দেখা নাপালোঁ। আগতে আমাৰ 4বাৰকৈ তেওঁলোকৰ আনুষ্ঠানিক আলোচনা হৈছিল। তেখেতে এটা কথা কৈ থাকে যে আপোনালোকৰ উন্নয়ন পৰিষদখন গঠন কৰা হ'ব, কিন্তু ইমান মিছলীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আজি গম পালোঁ। আজি সূত্ৰধৰ ৰাইজে গম পাইছে। আজি খিলঞ্জীৰ যি মাটি ফাটি কথা 1991 চনৰ পৰা 2001 চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। যিহেতু আজি সুদীৰ্ঘ 25-30 বছৰে আমি বিদ্যালয়ত কৰ্মৰত হৈ আছোঁ আৰু বিভিন্ন সময়ছোৱাত বিভিন্ন আন্দোলন প্ৰতিবাদ কৰাৰ পাছত গত ইংৰাজী 2021 চনৰ 30 জানুৱাৰীৰ দিনাখন গুৱাহাটী খানাপাৰাত আমাৰ একে কেটেগৰীৰ বহু শিক্ষকক, প্ৰায় 4,511জন শিক্ষকক নিয়মীয়াকৰণ কৰিলে। বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু তেওঁলোকৰ ভুলৰ কাৰণে আমি বাকী শিক্ষকসকল থাকি গ'লোঁ। গতিকে সেইদিনাখন, যিদিনাখন 2021 চনৰ 30 জানুৱাৰীৰ দিনাখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল আৰু তেতিয়া তেওঁ সেই সভাতে আমি প্ৰতিবাদ কৰিছিলোঁ, আবেদন জনাইছিলোঁ আৰু তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল। ৰাজহুৱা সভাত তেখেতে অৱগত কৰিছিল যে যিসকল শিক্ষকক চৰকাৰী বিষয়াৰ ভুলৰ বাবে আজি সভাত মই নিযুক্তি প্ৰদান কৰিব নোৱাৰিলোঁ, সেইসকল শিক্ষকক মই 45 দিনৰ ভিতৰত নিয়মীয়াকৰণ কৰিম। কিন্তু দুখৰ বিষয়, আজি বিগত 5টা বছৰ পাৰ হ'ল, আমি এই শিক্ষকসকলে বিভিন্ন আবেদন নিবেদনৰ জৰিয়তে তেখেতক আমি আনুষ্ঠানিকভাৱে লগ কৰিব বিচাৰিছোঁ, কিন্তু আজি এই মুহূৰ্তলৈকে তেখেতে আমাক আনুষ্ঠানিকভাৱে লগ দিব নোৱাৰিলে। সেয়েহে যোৱাকালি লাচিত দিৱস, আমি সকলোৱে জানো যে লাচিত দিৱস কিয় পাতে। গতিকে আমি লাচিত দিৱস বাদ দি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পূজা কৰিছোঁ। এই কাৰণেই পূজা কৰিবলগীয়া হৈছে যে তেখেতক আমি বিভিন্ন মাধ্যমৰ জৰিয়তে তেখেতক অসমৰ বিভিন্ন সভাই সমিতি আমি লগ কৰিছোঁ, কিন্তু তেখেতে এটাই আমাক প্ৰতিশ্ৰুতি দিয়ে যে আপোনালোকৰ চাকৰি মই
সোনকালে নিয়মীয়াকৰণ কৰি দিম। কিন্তু এটা আমাৰ দুখ লাগিছে, কেতিয়া দিবনে নিদিয়ে এই কথাটো কিন্তু আজিলৈকে আমি নিশ্চিত হোৱা নাই। সেয়েহে তেখেতক যিহেতু আমি আনুষ্ঠানিকভাৱে লগ কৰিব নোৱাৰোঁ, বিভিন্ন প্ৰতিকূল আছে, সেয়েহে আজি যোৱাকালিৰ পৰা আমি এটি কাৰ্যসূচী লৈছোঁ যে আমি সৰ্বধৰ্ম প্ৰাৰ্থনাৰে মাননীয় মুখ্যমন্ত্ৰীক ইয়াৰ পৰাই প্ৰাৰ্থনা জনাইছোঁ যাতে এই দুৰ্ভগীয়া শিক্ষকসকলক আপোনালোকক অতি দুখেৰে জনাওঁ যে আজি তাৰিখত যদি তেখেতে আমাক নিয়মীয়াকৰণ কৰে, আমাৰ বহু শিক্ষক অন্ততঃ 6 মাহ পাব, এবছৰ পাব, 2 বছৰ পাব, তাতকৈ কিন্তু বেছি দিন কাৰ্যকাল নাপায়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।